মৰমৰ মইনাহঁত, আজি কেইবাদিনো বিৰতিৰ পাছত তোমালোকক মই আকৌ এটা সাধু ক'বলৈ আগবাঢ়িছোঁ দেই। তোমালোকে এই সাধুটো শুনি ভাল পাবা। সাধুটো জাপান দেশৰ সাধুৱেই। সাধু কিতাপ নামৰ কিতাপখনৰ পৰাই মই আনিছোঁ আৰু সাধুটোৰ নাম হৈছে অকণমানি এখুদ। নামটো কি কৈছোঁ? অকণমানি এখুদ। সাধুটো শুনি ভাল পাবা দেই, মনোযোগেৰে শুনিবা। এবাৰ জাপান দেশত এহাল বুঢ়া বুঢ়ীৰ তেওঁলোকৰ কোনো ল'ৰা ছোৱালী নাছিলে জীৱনত। ল'ৰা ছোৱালী নথকাৰ কাৰণে তেওঁলোকৰ যদিও টকা পইচা ধন সম্পদ সকলো আছিল, কিন্তু ল'ৰা ছোৱালী নথকাৰ কাৰণে তেওঁলোকৰ মনত এটা গভীৰ দুখে সদায় দুখ দি আছিল। তাৰপাছত তেওঁলোকে এখন ধুনীয়া ফুলনি বাগিচা আছিল। সেই ফুলনি বাগিচাখনকে তেওঁলোকে খুব আদৰ যত্ন কৰি প্ৰতিপাল কৰি আছিল। ফুলবিলাকক খুব পানী দুনি দি চাফ চিকুণ কৰি তেওঁলোকে বৰ ধুনীয়াকৈ সজাই পৰাই ৰাখিছিল। এনেদৰে থাকোঁতে থাকোঁতে এদিন ফুলৰ মাজতে এটা অকণমানি পোকটোৰ সমানতকৈ অকণমান ডাঙৰ একাঙুল মান জোখৰ এটা সৰু মানুহৰ পোৱালি, অৰ্থাৎ অকণমানি ল'ৰা এটা দেখিবলৈ পালে। ফুলপাহৰ মাজতে পৰি আছে, ফুলৰ ৰেণুকে খাই আছে। তেওঁলোকে সেই ল'ৰাৰ নিচিনা জীৱটো দেখা পাই তেওঁলোকে ফুলপাহৰ পৰা তুলি লৈ আহি সেই ল'ৰাটোক মৰম চেনেহ কৰি খোৱা বোৱা দি তেওঁলোকে অকণ প্ৰতিপাল কৰিলে। ঘৰলৈ লৈ আহিল আৰু তেওঁলোকে ভাবিলে যে ঈশ্বৰে আচলতে আমি যে খুব ফুলৰ প্ৰতিপাল কৰোঁ, ফুল দেৱতাক দি পূজা কৰোঁ, গতিকে ফুলৰ যত্ন কৰাৰ কাৰণে দেৱ দেৱতাই হয়তো আমাক সন্তুষ্ট হৈছে। সেয়েহে তেওঁলোকে সেই অকণমানি ল'ৰাটো, অকণমানি বুলি কওঁতে মই কিমান কণ দেখাইছোঁ জানানে? ইমান কণমান। সেই ল'ৰাটো তেওঁলোকে ঘৰলৈ আনি খুব মৰম কৰি আদৰ যত্ন কৰি ভগৱানক বাৰম্বাৰ তেওঁলোকে ধন্যবাদ জনালে যে হে ভগৱান, তুমি আমাৰ কাৰণে এই উপহাৰটো এটা ডাঙৰ উপহাৰ দিছা। আমি এই উপহাৰটো খুব আদৰেৰে গ্ৰহণ কৰিলোঁ, গতিকে আমি বাৰম্বাৰ তোমাক ধন্যবাদ দিলোঁ প্ৰভু। এনেদৰে তেওঁলোকে সদায় প্ৰাৰ্থনা কৰিবলৈ ল'লে আৰু ল'ৰাটোৰ খুব আদৰ যত্ন কৰিলে। আদৰ যত্ন কৰি মৰম চেনেহ কৰি কৰি ল'ৰাটোক খুৱাই বুৱাই তেওঁলোকে ডাঙৰ দীঘল কৰিলে। বহু বছৰ গ'ল, কিন্তু ডাঙৰ মানে কিমান হ'ল জানানে? সেই ল'ৰাটো 4 ইঞ্চিমানহে হ'ল। দুআঙুল বুলি কৈছে। দুআঙুল মানে এইটো একাঙুল আৰু এইটো দুআঙুল, মুঠতে 4 আঙুল। 4 আঙুল মানে এই ল'ৰাটো গৈ ইমানটো জোখত, ইমান ওখ ডাঙৰ ল'ৰা এটা হ'ল। তাৰ যেতিয়া উপযুক্ত বয়স হওঁতেও সি ইয়াতকৈ আৰু ডাঙৰ নহ'ল। ইমানকণ ডাঙৰ হৈ পেলাই এটা ল'ৰা হৈ গ'ল। এতিয়া ইমানকণ ডাঙৰ ল'ৰাটো তেওঁলোকে তথাপিও প্ৰতিপাল কৰি আছে, কিন্তু ল'ৰাটোৰ কথা বতৰা বিদ্যা শিক্ষা মাকহঁতে যি দিলে সেইখিনিয়ে লৈ কিন্তু সি পুৰত হৈছে। তাৰ ব্ৰেইন পুৰত হৈছে, অৰ্থাৎ মগজু তেওঁৰ পুৰত হৈছে, কথা চিন্তাবিলাক ডাঙৰ হৈছে, কিন্তু দেখাত কিন্তু সিমানটোৱেই হৈ থাকিলে। এটা সময়ত ল'ৰাটোৱে ক'লে যে মা দেউতা, তোমালোকেতো মোক ইমান দিনে খুৱাই বুৱাই ডাঙৰ কৰিলা, এতিয়া মইতো ডাঙৰ হ'লোঁ, গতিকে ময়ো কিবা কাম এটা কৰোঁ। সেইবুলি মাক দেউতাকক খাটনি কৰিলে। মাক দেউতাকে মৰমতে ক'লে বোপাই, তুমিনো কি কাম কৰি খুৱাবা আমাক, গতিকে নালাগে দিয়া, আমি যি ঘটিছোঁ বিধিছোঁ তাকে খাই তুমি থাকিবা আৰু। তেতিয়া ক'লে নহয় দেউতা, মোৰতো গাত বল শক্তি বহুত আছে, মই যেনেকৈ পাৰোঁ তোমালোকৰ কাৰণে ধন ঘটি আনিম আৰু তোমালোকে মোক যেনেকৈ খুৱালা মই তোমালোকৰ তেনেকৈ প্ৰতিপাল কৰিম। মোক যাবলৈ দিয়া দেউতা, মোক যাবলৈ দিয়া। সেইবুলি কওঁতে মাক দেউতাকে তেওঁৰ কথাত সন্মতি জনালে। ঠিক আছে, তুমি যোৱা। তুমি ক'লৈ যাবা? কৈছে মই বেপাৰ কৰিবলৈ যাম। মোক তোমালোকে এৰি দিয়া, যাবলৈ দিয়া, মোক এৰি দিয়াচোন, মই কাম কৰিবলৈ দিয়া। এনেকৈ বাৰে বাৰে খাটনি কৰোঁতে মাক দেউতাকে তেওঁক যাবলৈ দিলে। যাবলৈ মানে তেওঁ ক'লৈ যাব? এখন ডাঙৰ নদী পাৰ হৈ বেপাৰ বাণিজ্যৰ কাৰণে ওলাই যাব। এতিয়া নদীখন পাৰ হ'বৰ কাৰণে অকণমানি এখন নাৱৰ প্ৰয়োজন হ'ল। এতিয়া এখন ডাঙৰ নাৱনো তেওঁ কেনেকৈ যাব? সেইকাৰণে ভাত খোৱা
থাল আৰু বাতি জানা নহয়, বাতি এটাতে তাক উঠিবলৈ দিলে। সেইখনেই হ'ল তাৰ নাও। ভাত খোৱা থালৰ লগত বাতি সেইটোৱেই হ'ল তাৰ নাও। আৰু এই যে দাঁত খৰকীয়াই আমি যে মাংস খালে দাঁতত লাগে, কিবা খালে দাঁতত লাগে, তাৰ কাৰণে খৰিকা পায় নহয়, সেই খৰিকাডালেই তাৰ বাতিটোৰ হ'ল নাওখনৰ বোঠাডাল হাতত দিলে। আৰু অস্ত্ৰ হিচাপে এখুদক কঁকালতে এডাল ৰছী এটা বেজীৰ শলিতা সুমুৱাই সেই শলিতাডাল কঁকালত গাঁঠি দি বেজীটো তাৰ কঁকালত ওলোমাই দিলে। অৰ্থাৎ বেজীটোৱেই হ'ল তাৰ তৰোৱাল। ইয়াকে লৈ এখুদ ঘৰৰ পৰা ওলাই গ'ল। তোমালোকে মন কৰিছানে? এখুদৰ নাও হ'ল বাতিটো, বৌঠা হ'ল খৰিকাডাল, আৰু তাৰ হাতত অস্ত্ৰ হ'ল বেজীটো। এনেকৈ এখুদে বেপাৰলৈ বুলি ওলাই গুচি গ'ল। নদীখন পাৰ হ'ল, হৈ পেলাই এখুদ গৈ আছে খোজকাঢ়ি খোজকাঢ়ি গৈ দেখিলে এটা ৰাজকাৰেং, অৰ্থাৎ ৰজাৰ কাৰেং। ৰজাৰ কাৰেঙত সি গৈ দুৱাৰত উপস্থিত হ'ল। হৈ পেলাই এখুদে কৈছে যে মই ৰজাক লগ পাবলৈ বিচাৰোঁ। তেতিয়া এখুদে কথাটো কৈছে, কিন্তু মানুহবিলাকে এখুদক দেখাই পোৱা নাই। কাৰণ তোমালোকে অনুমান কৰাচোন, এখুদে খোজকাঢ়ি গ'লে কিমানটো হ'ব, ইমান কণী এটা ল'ৰা খোজকাঢ়ি গৈছে আৰু তলৰ পৰা কথাটো কৈছে। মানুহে ৰাজকাৰেঙৰ দুৱৰীবিলাকে, ৰাজকাৰেঙত যিবিলাক প্ৰহৰী থাকে, দুৱাৰ মুখত যিবিলাক প্ৰহৰী থাকে, সেই প্ৰহৰীবিলাকে কথাটো শুনি তললৈ চাইছে, কিন্তু এখুদক দেখাই পোৱা নাই। তথাপিও পাছত জুমি জামি চাই দেখিলে অকণমানি ল'ৰা এটা। ল'ৰাটো কথাকেইটা ইমান ডাঙৰ, ৰজাক লগ পাবলৈ আহিছে। তেওঁলোক বৰ আচৰিত হ'ল আৰু ৰজাক গৈ জনালে যে মহাৰাজ, এটা সৰু অকণমানি ল'ৰা আহিছে আপোনাক লগ পাবলৈ। তাৰপিছত মহাৰাজে ল'ৰাটো চোৱাৰ মানসেৰে মাতি পঠালে যে যোৱা, তাক মাতিছোঁ বুলি কোৱা। ল'ৰাটো গ'ল, গৈ ৰাজকাৰেঙত একদম সোমাই গ'ল, গপ গপকৈ সোমাই গৈ পেলাই ৰজাক ক'লে, মহাৰাজ, মোৰ নাম এখুদ, মই আহিছোঁ সিখন ৰাজ্যৰ পৰা। এই নদীখন পাৰ হৈ ইয়ালৈ আহিলোঁ, আৰু মই ইয়াত আপোনাৰ ৰাজসভাত মোক কিবা এটা চাকৰি দিয়ক, মই কিবা এটা কাম কৰিম, মোক প্ৰহৰীৰ দায়িত্ব দিয়ক, মই সেই দায়িত্ব সুচাৰুৰূপে পালন কৰিম। তেতিয়া মহাৰাজে বৰ আচৰিত হ'ল, এই অকণমানি ল'ৰাটোৰ মুখত ইমান গপচ কথা, কেনেকৈ কাম কৰিব? বাৰু ঠিক আছে, তুমি কি কাম কৰিব পাৰা? কৈছে মই খুব ভালদৰে পহৰা দিব পাৰোঁ। তেতিয়া ক'লে ঠিক আছে, মোৰ এজনী ছোৱালী আছে, মোৰ ছোৱালীজনী তুমি পহৰাদাৰ, তাই যলৈকে যায় তুমি লগত যাবা, আৰু তাই যি কৰে কৰি তাইৰ লগত খেলি ধূলি থাকিবা, হ'বনে? তেতিয়া তেওঁ ক'লে ঠিক আছে হ'ব, মই আপোনাৰ ছোৱালীৰ আজিৰ পৰা মই ৰখীয়া হ'ম। সেইবুলি ৰজাৰ জীয়েকৰ লগ লগাই দিলে। ৰজাৰ জীয়েকেও অতি আনন্দিত হ'ল, অকণমানি এখুদটোক দেখি বৰ ফূৰ্তি পালে। মনৰ আনন্দ ৰজাৰ জীয়েকৰ সদায় খেলিবলৈ লাগিল। খেলা ধূলা কৰি, এখুদৰ লগত ধেমালি কৰি, তাৰপিছত খেলা ধূলা কৰি ফুৰিবলৈ গৈ খুব আনন্দ পালে। এদিন তেনেকৈ সদায় ৰজাৰ জীয়েক মন্দিৰত যায় সেৱা দিবলৈ, এখুদ সদায় প্ৰহৰী হিচাপে তাইৰ লগতে যায়। এদিন তেনেকৈ ৰজাৰ ছোৱালী মন্দিৰত সেৱা কৰিবলৈ যাওঁতে এখুদ লগত গৈছে, এটা দৈত্যই লগ পালে। বাটত এটা দৈত্যই লগ পালে। দৈত্যই লগ পাই ৰজাৰ জীয়েকৰ সুন্দৰতা দেখা পায়, অৰ্থাৎ সুন্দৰী ৰাজকন্যা দেখা পাই দৈত্যৰ মন, দৈত্য হ'ল অসুৰ, গতিকে তেওঁৰ মন বিচলিত হ'ল। কেনেকৈ সেই ৰাজকন্যাক অপহৰণ কৰিব সেইটো চিন্তা কৰিলে। কৰি যেই ৰাজকন্যাক ধৰিলে, তেতিয়া আহি পেলাই এখুদে সেই অসুৰ দৈত্যটোৰ ভৰিৰ তলুৱাত সেই বেজীটোৰে খুচি দিলে। যেতিয়া ভৰিৰ তলুৱাত খুচি দিলে, তেতিয়া দৈত্যটোৱে অলপ খোচা বিন্ধা পাই পেলাই অশান্তি পাই অকণমান আঁতৰি যায়, এনেকৈ বিচাৰি ফুৰিছে, এখুদক দেখা পোৱা নাই। এখুদে পাই লাহেকৈ দৈত্যটোৰ পিঠিয়েদি ওপৰলৈ উঠি গ'লগৈ, মূৰৰ ওপৰত উঠি গ'ল। মূৰৰ ওপৰৰ পৰা নামি নাকত উঠি ল'লে। তাৰপিছত ভৰিৰ তলুৱাৰ পৰা সি আহি বেজীটোৰে নাকত খুচি দিলে, দৈত্যটোৰ নাকত খুচি দিলে বেজীটোৰে। যেতিয়া বেজীটোৰে নাকত খুচিলে, নাকৰ এই পাহিবিলাক কোমল নহয় জানো, এইবিলাকত খুচি দিয়াৰ লগে লগে খুব অত্যন্ত বিষ হ'ল। হা বুলি দৈত্যটোৱে মুখখন মেলি দিলে। যেতিয়া মুখখন মেলি দিলে, সি গৈ এখুদে মুখৰ ভিতৰতে সোমাই ল'লে।
তাৰপাছত মুখৰ ভিতৰত সোমাই পেলাই কি কৰিলে দৈত্যটোৱে দৈত্যটোৰ জিভাত এখুদে বেজীৰে বিন্ধি বিন্ধি দিলে। যেতিয়া জিভাত বেজীয়ে বিন্ধি দিলে তেতিয়া দৈত্যটোৱে খুব কষ্ট পাইছে আৰু খুব চিঞৰিছে। আৰু আনফালে আকৌ এখুদ সেই দৈত্যটোৰ মুখৰ ভিতৰত সোমাই গ'ল। যিহেতু এখুদ ইমানটো মানে ওখ, গতিকে সি আৰু একদম দৈত্যৰ মুখৰ ভিতৰত ধুনীয়াকৈ বহি লৈ জিভাত যিমান পাৰে বেজীৰে খুচি আছে। সেই কাৰ্যটো কৰাৰ পাছত দৈত্যই এসময়ত চিঞৰি চিঞৰি জিভাখনত যিমান খুচিছে সি সিমান কষ্ট পাইছে আৰু খুব চিঞৰি চিঞৰি মানে আঁতৰি দিলে। মানে ৰাজকন্যাৰ যিটো উদ্দেশ্যে ৰাজকন্যাক ধৰিছিল সেই উদ্দেশ্যৰ কথা সি পাহৰি গ'ল। আনহাতে তাৰ হাতত এখন যাদুৰ তৰোৱাল আছিল। সেই যাদুৰ তৰোৱালখনো তাৰ হাতৰ পৰা পৰি গ'ল। যেতিয়া তাৰ হাতৰ পৰা তৰোৱালখন পৰি গ'ল, সেই তৰোৱালখনকে ৰাজকন্যাগৰাকীয়ে বুটলি ল'লে। আৰু বুটলি লৈ ৰাজকন্যাই গম পালে যে এই পাত সাধাৰণ তৰোৱাল নহয়, ইয়াত নিশ্চয় কিবা যাদু মন্ত্ৰ আছে। সেয়েহে তৰোৱালখন হাতত লৈ ৰাজকন্যাই ক'লে, এখুদ তুমি একদম সুন্দৰ সুঠাম এজন যুৱক হৈ যোৱা। সেই বুলি কৈ দিওঁতে কি হ'ল, দৈত্যটোৰ মুখৰ ভিতৰতে একদম লাহে 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 একদম এখুদ ডাঙৰ এটা ধুনীয়া ডেকা ল'ৰা হৈ গ'ল। যেতিয়া ডাঙৰ ল'ৰা হৈ গ'ল সি লাহেকৈ তাৰ মুখৰ পৰা ওলাই মাটিত গুচি আহিল আৰু দৈত্যটো মৰি গ'ল। এতিয়া চোৱাচোন, তাৰপাছতে ৰজাই জীয়েকক লৈ পেলাই তেওঁলোক ৰাজসভালৈ ৰাজকাৰেঙলৈ উভতি আহিল। ৰাজকাৰেঙত উভতি আহি পেলাই ৰজাইতো প্ৰথম দেখি চিনিয়ে পোৱা নাই এখুদক। ইমান ধুনীয়া ডেকা, ইমান ধুনীয়া সুন্দৰ সুঠাম ডেকা এজন এখুদ পালে। সোধ-পোছ কৰোঁতে গম পোৱা গ'ল যে আজি এখুদে এটা ডাঙৰ কাম কৰি আহিছে আৰু এখুদ লাহেকৈ ডাঙৰ হৈ একদম ডেকা এজন সুন্দৰ সুঠাম ডেকা হৈ গ'ল। ৰজাই এখুদক দেখি বৰ আনন্দ পালে। সেয়েহে ৰজাই তেওঁৰ ৰাজসভাত প্ৰধান সেনাপতি হিচাপে এখুদক নিয়োগ কৰিলে আৰু ৰাজকন্যাক এখুদলৈ বিয়া দিলে। এনেদৰে আজি আমাৰ সাধুটো শেষ হ'ল। মইনাহঁত, তোমালোকে নিশ্চয় সাধুটো বুজিও পাইছা আৰু ভালো পাইছা। এনেকৈ মই তোমালোকক সাধু কৈ যাবলৈ তোমালোকে মোক উৎসাহ জনাবা দেই। লগতে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা।